হেল্ল' এভৰিৱান, আপোনালোকৰ চাগে খোৱা বোৱা হ'লেই নহয়নে? মোৰ অলপ দেৰি হৈছে ডিউটিৰ পৰা আহি। এয়া মই মাংস ফ্ৰাই কৰিছোঁহে। এয়া মই নিমখ আৰু হালধি দি অলপ সময় মেৰিনেট কৰি ৰাখিছিলোঁ, তাৰপিছত অলপ সময় ফ্ৰাই কৰি ল'লোঁ। এয়া মই আলু, নহৰু, আদা, পিঁয়াজ, জলকীয়া ৰেডি কৰি ৰাখিছোঁ। মছলাখিনিও ৰেডি কৰি ৰাখিছিলোঁ। এখন কেৰাহী পাতিলোঁ, মিঠাতেল দিলোঁ, তাতে নহৰু, আদা, পিঁয়াজ, জলকীয়াখিনি দি দিলোঁ। অলপ সময় ভজাৰ পিছতে তাতে মই ৰেডি কৰি ৰখা মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি, চিকেন মছলাখিনিও দিলোঁ। অলপ সময় ভাজি মই আগতে ভাজি ৰখা মাংসকেইডোখৰো তাতে পেলাই দিলোঁ। লগতে আলুও দি দিলোঁ। এয়া সুন্দৰকৈ ভাজিলোঁ ঢাকন লগাই লগাই অলপ সময়। তাৰপিছত মোৰ মেইন ইনগ্ৰিডিয়েণ্টটো খৰিচা, সেইখিনিও মই তাতে পেলাই দিলোঁ। অলপ সময় ভাজি ভাজি মোৰ ৰেডিয়ে হৈ যাব। বহুত চিম্পুল ৰেচিপি হয়, বেছি টান নহয়। ধুনীয়াকৈ আপোনালোকে বনাব পাৰিব। বহুতেই চাগে খাইছেই, নোখোৱাবোৰে এনেকৈ বনাই খাবচোন, বহুত টেষ্টি লাগে। মই বহুত ভাল পালোঁ খাই দেই, ভাতৰ লগত খালোঁ। আজিলৈ আহিছোঁ তেনেহ'লে, বাই এভৰিৱান।